পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিব বিচাৰিছোঁ ক্লাছ 3 লেচন নম্বৰ 6। লেচনটোৰ নাম হৈছে ইফ আই কুড বি এন এষ্ট্ৰনাট। এই লেচনটোৰ যিখিনি এক্টিভিটিছ আছিলে আজি এক্টিভিটিছখিনি অলপমান ডিছকাশ্যন কৰিম। আৰু আগত ভিডিঅ' দিয়া আছিলে, সেইখিনি যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম, সেইখিনি চাই ল'ব। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে দেৰি নকৰি ব'লক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এক্টিভিটিজ 8 বি দিয়া আছে। লেটছ মেক চাম নিউ ৱৰ্ডছ উইথ দ্য ৱৰ্ড ফটো। 1 ইজ ডান ফৰ ইউ। যে ফটো শব্দটোৰ কিছুমান নতুন শব্দ বনাও আহক। আপোনাৰ বাবে এটা কি হৈছে মানে এক্সাম্পল হিচাপে দি দিছে ফটো, মানে ইয়াত দিছে ফটোগ্ৰাফি হ'ল। নেক্সট লিখিব লাগিব ফটোগ্ৰাফিক লিখিছোঁ। ফটোগ্ৰাফাৰ হ'ল ফটোজেনিক হৈ গ'ল। ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। এক্টিভিটিজ 9টো দিছে লুক এট দ্য পিকচাৰ বিলো। তলৰ ছবিখন চাবলৈ কৈছে। এন এষ্ট্ৰনাট ইজ ৱাৰ্নিং এ স্পেচিয়েল ড্ৰেছ। কি কৈছে যে এজন মহাকাশচাৰীয়ে পৰিধান কৰিছে বিশেষ এযোৰ পোচাক। দিছ ইজ কল্ড এ স্পেচ সুইট। আৰু এযোৰক কি বুলি কোৱা হয়? স্পেচ সুইট বুলি কোৱা হয়। এন এষ্ট্ৰনাট ৰিকুৱাৰ্ছ দ্য স্পেচ সুইট টু ট্ৰেভেল ইন স্পেচ। যে মহাকাশচাৰীক মহাকাশ যাত্ৰা কৰিবলৈ মহাকাশযানৰ কি হয়? প্ৰয়োজন হয় যাত্ৰা কৰিবলৈ। এতিয়া ইয়াত দিছে, ইয়াত দেখিছা অক্সিজেন টেংক। এইটো অক্সিজেন টেংক হয়। এইটো গ্ল'ভ, এইটো বেজ হয়, এইটো হেলমেট হয়, আৰু এযোৰ বুট হয়, আৰু এযোৰ চুইট হয়। নেক্সট এক্টিভিটিজ 10টো দিছে লেটছ লাৰ্ণ, মানে জানো আহক। 10A দিছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য নেক্সট উই কেন এড LYNED টু মেক নিউ ৱৰ্ড। এই দিছে পাঠটোৰ তলৰ পৰা দিয়া কিছুমান শব্দ পঢ়িবলৈ কৈছে। এইখিনি আমাক পঢ়িবলৈ কৈছে উই কেন এড, আৰু আমি কি কৈছোঁ LY আৰু ED যোগ কৰি আমি নতুন শব্দ বনাব পাৰোঁ। ইয়াত প্ৰথমতে দিছে ক্ল'জলি মানে কি হয়? ওচৰৰ পৰা। ক্ল'জ মানে কি? বন্ধ। আৰু LY টো লগাই দিছে ক্ল'জলি মানে বন্ধ। ব্ৰাইটলি মানে কি? উজ্জ্বলভাৱে। ব্ৰাইট মানে উজ্জ্বল। LY টো লগাই দিছে, গতিকে ব্ৰাইটলি হৈছে উজ্জ্বলভাৱে। আৰু লুক মানে চালে। ED আছে দেখিছানে? ED টো আঁতৰাই দিবলৈ কৈছে। লুকড। লেণ্ডেড, LAND লেণ্ড মানে কি হৈছে? অৱতৰণ কৰিলে। ED টো লগাই দিয়া দেখি কৈছে অৱতৰণ কৰিলে। এইটো হৈ গ'ল। নেক্সট আকৌ আমাক নিজাববীয়াকৈ কৰিবলৈ দিছে। এতিয়া দিছে বিট দিছে নাও ৰিড দ্য ফলোয়িং ৱৰ্ডছ। এতিয়া আমাক তলৰ শব্দকেইটা পঢ়িবলৈ কৈছে। ছেপাৰেট LYNED ফ্ৰম দ্য ৱৰ্ড গিভেন বিলো। এতিয়া তলৰ এই শব্দকেইটা যিকেইটা শব্দ দি আছে শব্দকেইটাৰ পৰা LY আৰু ED কি কৰিবলৈ কৈছে? পৃথক কৰিবলৈ কৈছে। ইয়াত দিছে ৰিপিটলি, স্পেচিয়েলি, বুকড আৰু কুকড। ৰিপিটলি কওঁতেনে LY টো আমাক পৃথক কৰিবলৈ কৈছে, গতিকে REPID ইয়াত ৰিপিট লিখিলোঁ, ইয়াত LY টো লিখি দিলোঁ, হ'ল। নেক্সট স্পেচিয়েলি দিছে ইয়াত, গতিকে লিখিম SPECIAL স্পেচিয়েল। LY লিখি দিলে হ'ব স্পেচিয়েলি। বুকড, BOOKED আছে বুক। প্ৰথমতে আমি লিখিম, আমাৰ ইয়াত কি পৃথক কৰিবলৈ কৈছে? ED টো। আমি ইয়াত প্ৰথমতে দিছিলে LY, আৰু ইয়াত নেক্সট দিছে ED টো, গতিকে ED টো ইয়াৰ পৰা পৃথক কৰিব লাগিব। BOOKED বুক। এতিয়া আমি ইয়াৰ পৰা ED টো পৃথক কৰিম। ইয়াত লিখিছোঁ BOOK বুক, আৰু ED টো ইয়াত পৃথক কৰিলোঁ ED বুক। কুকড, COOKED পৃথক কৰিছোঁ ED টো। বুজি পাইছা? নেক্সট আমাৰ 10ৰ C2 দিয়া আছে ৰিড দ্য চেণ্টেন্সেছ, আণ্ডাৰলাইন দ্য ৱৰ্ডছ এণ্ডিং উইথ LYNED। আমাক বাক্যবোৰ পঢ়িবলৈ কৈছে, আৰু তাত কি কৰিবলৈ কৈছে? LY আৰু EDৰে শেষ হোৱা শব্দবোৰ কি কৰিবলৈ কৈছে? আমাক আণ্ডাৰলাইন কৰিবলৈ কৈছে। প্ৰথমতে দিছে অনু লভড ৱাচিং নাইট স্কাই। ইয়াত কি দিছে? ED টো আছে, গতিকে আমি এইটো কি কৰিছোঁ? আণ্ডাৰলাইন কৰিছোঁ। 2 নম্বৰটো দিছে দ্য ছান ইজ শ্বাইনিং ব্ৰাইটলি। ইয়াত ক'তো ED বা LY নাই, ইয়াত অকল ব্ৰাইটলিটোত আছে। LY টোত ইয়াত ব্ৰাইটলিটোত আছে দেখি আমি কি কৰিছোঁ? এইটো আণ্ডাৰলাইন কৰিছোঁ। 3 নম্বৰটো দিছে অনু ৱাক শ্ল'লি। ইয়াত LY টো আছে নাই, গতিকে সেইটো আমাক কি কৰিবলৈ কৈছে? আণ্ডাৰলাইন কৰিবলৈ কৈছে। 4 নম্বৰটো দিছে দ্য এৰোপ্লেন লেণ্ডেড এট দ্য এয়াৰপৰ্ট।
ইয়াত ইডিটো আছে গতিকে এটো আমি কি কৰিছো ইয়াত আন্ডাৰলাইন কৰিছো পাঁচটো দিছে হাৰ মাদাৰ স্পিক্স সফটলি কি কৰিছে যে তাইৰ মাকে কোমলকৈ কথা কয় সফটলি টো আছে গতিকে আমি এই শাৰীত আমি কি কৰিছো আন্ডাৰলাইন কৰিছো অনুজ ফাদাৰ কুক ৰাইচ ফৰ দেম কি কৰিছে যে অনুৰ দেউতাকে সিহঁতৰ বাবে ভাত ৰান্ধিছিল অনুজ ফাদাৰ এইটো কুকড দি আছে গতিকে আমি এই শাৰীত আমি আন্ডাৰলাইন কৰিছো তাৰপিছত 6 নম্বৰ 7 নম্বৰটো দিছে অনু হেল্প হাৰ ফাদাৰ ইন দা কিটচেন কি হৈছে যে অনুৱে পাকঘৰত দেউতাকক কি কৰিছিল সহায় কৰিছিল ইয়াত হেল্প দি আছে গতিকে আমি এই শাৰীটোত আন্ডাৰলাইন কৰিছো ইয়াত যিহেতু LY আৰু ED য'ত য'ত শব্দ আছিলে সেই শব্দকেইটা আমাক আন্ডাৰলাইন কৰিবলৈ কৈছে এইকেইটাই আমি আন্ডাৰলাইন কৰিলো ইয়াত দেখিছা ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি তোমাৰ কিতাপত তুমি আন্ডাৰলাইন কৰি ল'বা 11 নম্বৰ এক্টিভিটিছ এইটো দিছে লেটছ ৰিড দ্য চেণ্টেন্সেছ টেকেন ফ্ৰম দ্য লেচন অনুজ ড্ৰিম কি কৈছে অনুৰ সপোন পাঠটোৰ পৰা লোৱা বাক্যবোৰ পঢ়োৱা হওক নেক্সট মৰ্নিং চি নেৰেটছ হাৰ ড্ৰিম to her mother. Her mother smiles and says, I wish your dream come true. কি কৈছে যে পিছদিনা ৰাতিপুৱা তাইৰ মাকৰ আগত নিজৰ সপোনটোৰ কথা কি কৰিছিল বৰ্ণনা কৰিছিল আৰু মাকে হাঁহি হাঁহি কয় যে তোমাৰ সপোনটো যাতে সঁচা হওক সেইটো কৰিছিল ইয়াত আছে ৱৰ্ডছখিনি দিছে লাইক চি হাৰ হিজ মাই আই ইউ উই দে এটচেট্ৰা আৰ ইউজড ইনষ্টেড অফ নেমিং ৱৰ্ডছ কি কৈছে তাইৰ মোৰ মই তুমি আমি সিহঁত আদি শব্দবোৰ কি হৈছে সলনি হৈছে নাম দিয়া শব্দ এইবোৰ নেক্সট 10ৰ এক্টিভিটিজ 11ৰ এক্টিভিটিজ B2 হৈছে এক্টিভিটিজ 11ৰ B2 হৈছে নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ বাই ইউজিং দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ৰিটাৰ্ণ দ্য ফ্লাৱাৰ এতিয়া ফুলত মানে যোনখিনি শব্দ দিয়া আছে সেই শব্দবোৰ ব্যৱহাৰ কৰি আমি কি কৰিব লাগে তলৰ এই খালী ঠাইসমূহ পূৰ কৰিব লাগে ইয়াত দিছে খালী ঠাই দিছে নেম ইজ অনু এতিয়া মাই হ'ব নে আই হ'ব মাই হ'ব মাই নেম ইজ অনু ইয়াত এনেকৈ লিখিবা এয়া দেখিলা মাই নেম ইজ অনু এইটো মাইটোত ৰাইট চিন দিয়া আছে নেক্সট টুটো দিছে ডেছ দিছে লাইক টু অবজাৰ্ভ দ্য স্কাই হাৰ আই মানে এইটো কি হ'ব আই এইটো কি হ'ব আই লাইক টু অবজাৰ্ভ দ্য স্কাই নেক্সট 3টো দিছে ইজ ৰাজু এইটো কি হ'ব ব্ৰেকেটত কি হ'ব হি এইটো লিখিবা হি তাৰপিছত ৰাজু ইজ ফ্ৰেণ্ড ইয়াত কি আই ফ্ৰেণ্ড হ'ব জানো গতিকে ৰাজুৰ মোৰ কি হয় মোৰ বন্ধু গতিকে মাই ভিটো দিছে লাইক টু ৰিড বুকছ এটা কি সি কি কৰি ভাল পায় সি কিতাপ পঢ়ি ভাল পায় গতিকে হ'ব মই কিতাপ পঢ়ি ভাল পাওঁ আৰু ৰিড হি লাইকছ টু ৰিড বুক গতিকে এইটো কি হ'ব হি দেখিলা উই আৰ ফ্ৰেণ্ডছ আমি কি হয় আমি বন্ধু উই আৰ ফ্ৰেণ্ডছ হ'ল এভৰি ছানডে ডেছ গো টু দ্য লাইব্ৰেৰী কি হৈছে এভৰি ছানডে উই মানে আমি কি হয় যে প্ৰতি দেওবাৰে আমি পুথিভঁৰাললৈ যাওঁ লাইব্ৰেৰী মানে পুথিভঁৰাল দেখিছা ধুনীয়াকৈ স্ক্ৰীনশ্বটটো মাৰি তোমাৰ কিতাপত দম লিখি ল'বা দেই এক্টিভিটিজ 12টো দিছে ৰিড হোৱাট ইজ ৰিটেন বিল' ইটছ পিকচাৰ যে পঢ়ক আৰু প্ৰতিখন ছবিৰ তলত কি লিখা আছে কৰিবলৈ কৈছে নিজাম লাইকছ বানানাছ হি লাইকছ মিল্ক টু নিজমে কল ভাল পায় সি গাখীৰো ভাল পায় পিৰবি লাইকছ টু প্লে চি লাইকছ টু ৰিড অলছ' পিৰবিয়ে খেলি ভাল পায় তাইও পঢ়ি ভাল পায় নিজাম এণ্ড পিৰবি আৰ ফ্ৰেণ্ডছ নিজম আৰু পিৰবি কি হয় বন্ধু দে গ' টু দ্য ছেম স্কুল সিহঁতে একেখন স্কুলত কি হয় যায় পঢ়িবলৈ যায় সেইটো হৈ গ'ল নেক্সট 12ৰ B2 দিছে এক্টিভিটিজ মেটছ দ্য ৱৰ্ডছ উইথ পিকচাৰ যে তলৰ ছবিবোৰৰ সৈতে কি বুলি কৈছে মিলাবলৈ দিছে দে মানে কি সিহঁত এয়া সিহঁত চি মানে কি তাই ইয়াত এজনী আছে গতিকে তাই হি মানে সি হৈ গ'ল ইয়াত ধুনীয়াকৈ মিলাই দিবা
নেক্সট দিছে 13টো দিছে ৰিড দ্য পোষ্টাৰ গিভেন বিলো। তলৰ পোষ্টাৰখন কি কৰিবলৈ কৈছে, পঢ়িবলৈ কৈছে। ছায়েন্স ফেয়াৰ মানে কি হৈছে, ছায়েন্স ফেয়াৰ মানে হৈছে বিজ্ঞান মেলা। ফ্ৰী এণ্ট্ৰি ফৰ চিলড্ৰেন, শিশুৰ বাবে কি হয়, বিনামূলীয়া, প্ৰৱেশ বিনামূলীয়া মানে। 1 to 7 মে 2024, 2024 চনৰ 1 তাৰিখৰ পৰা 7 মেলৈ। এক্টিভিটিজ, কাৰ্যকলাপ, ফটো গেলাৰী, নাইট স্কাই অবজাৰভেশ্যন মানে ৰাতিৰ আকাশ পৰ্যবেক্ষণ, কুইজ। তাৰপিছত অৰ্গেনাইজ বাই, আয়োজন কৰিছে মিলনপুৰ এম ই স্কুল। ক'ত আয়োজন কৰিছে এইখিনি কাৰ্যকলাপখিনি? মিলনপুৰ এম ই স্কুলত মানে আয়োজন কৰিছে। ভেনু কি দিছে? মিলনপুৰ এম ই স্কুল প্লেগ্ৰাউণ্ড, মিলনপুৰ এম ই স্কুলৰ এখন খেলপথাৰত। এণ্ট্ৰি ফি ফৰ এডাল্ট 10 পাৰ পাৰ্চন, যে প্ৰাপ্তবয়স্কৰ প্ৰৱেশৰ মাচুল কেইটকা? 10 টকা। গতিকে আমাৰ নেক্সট আমাৰ এক্টিভিটিজখিনিও দিয়া আছে, এইখিনি এতিয়া আমি কৰি লওঁ।